এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আমাক দেখি হয়তো বুজিব পাৰিছে। হয়, আমি ওলালোঁ এজেগালৈ ফুৰি আহোঁ বুলি। বহু দিনৰ পৰা ক'তো যোৱা হোৱা নাই, সেয়েহে ভাবিলোঁ যে ক'ৰবাত এটা ফেমিলি ট্ৰিপ কৰি অহা যাওক। আৰু সেইকাৰণে তেওঁৰ বন্ধ থকাত ধুনীয়াকৈ ছুটীটো মিলাই ল'লে। আৰু এয়া ওলাই আহিলোঁ ফাইনেলি। আহি পেলাই এটা জেগাত খাই ল'লোঁ, ফেট বেলিত সোমালোঁ। আৰু ঘৰত সকলোখিনি কাম কৰি মেলি তাতে মানে খোৱা বনাবলৈ সময় নহ'লে, নিজকো ৰেডি কৰা, বেবীকো ৰেডি কৰা ইজি নহয়। আৰু সেই ৰাস্তাত অকণ অকণ ৰৈ ৰৈ আহিব লাগে, তাক লৈ আহিছোঁ যিহেতু। আৰু এয়া ফাইনেলি ছানছেট হোৱাৰ সময়ত আহি শ্বিলং সোমালোহি। জেগাখিনি দেখি হয়তো বুজিব পাৰিছে। আৰু ভাবিলোঁ কিবা এটা খাই লওঁ, বহুত বেছি ভোক লাগিলে। আৰু ইয়াতে সোমালোঁ অমেগাছ কিটচেন বুলি। ৰেণ্ডমলি সোমাই গৈছিলোঁ। খানাটো ভাল হ'বনে নহ'ব নাজানো, কিন্তু তেওঁলোকৰ খানা বহুত ভাল আছে। আপোনালোকে যদি খাব বিচাৰে কেতিয়াবা শ্বিলঙত গ'লে, ৰাস্তাত ভোক লাগিলে ইয়াতে সোমাব পাৰে। তেওঁলোকৰ খোৱাটো বহুত বেছি ভাল হয়। আৰু এয়া তাৰ পৰা ওলালোঁ, ওলাই প্ৰায় ৰাতিয়ে হৈছেহি। আৰু ঠাণ্ডা লগা দেখি তাক মই চুৱেটাৰটো পিন্ধাই দিলোঁ। আৰু ফাইনেলি আহি আমাৰ জেগাখিনি আমি পাই গ'লোহি। আৰু এওঁ আগতেই বুকিং কৰি ৰাখিছিলে, কিন্তু আমি ৰুম বুকিং কৰিছিলোঁ। তাৰপিছত তেওঁলোকৰ এই কটেজকেইটা বহুত বেছি ধুনীয়া আছিলে। এয়া মানে চবতছে ধুনীয়া লগা জেগাখিনি কটেজকেইটাত আছিলে। আৰু সেইকাৰণে আমি কটেজ এটাই বুক কৰি ল'লোঁ ৰুমৰ পিছত। সকলোখিনি কৰি মেলি আৰু ৰুমত সোমালোহি। তাৰপিছত ঠাণ্ডাও বহুত পৰিছিলে, সেইকাৰণে মই চুৱেটাৰ পিন্ধি ল'লোঁ। অলপ পিছতে সেয়া ফ্ৰেছ হৈ তাৰ খোৱা বনাই আছোঁ। তাক মই বাহিৰৰ খোৱা নোখোৱাওঁ দেই, এয়া আকৌ প্ৰথমবাৰ। উপায় নাই, যিহেতু ট্ৰেভেল কৰিছোঁ, বনাবলৈ সুবিধা নাথাকে সকলোতে তেনেকৈ ঘৰৰ নিচিনা। সেয়েহে তাকো বোলো খুৱাই লওঁ। আৰু এটাৰ খোৱা ৰেডি, তাক মই খুৱাই আছোঁ। বাকী ভিডিঅ'বিলাক পাই থাকিব। চেনেলটো তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি থ'ব। যদি ভাল লাগিলে লাইক কৰি দিব। আজিলৈ আহিছোঁ, বাই।